খেলিবলৈ মন গৈছে হে মৰা কেনা মই বুলি মন গৈছে তহঁতৰ নিজৰ ঘৰৰ ওচৰতে ডাঙৰ ডাঙৰ পথাৰ আছে ফিল্ড আছে সেইবোৰত খেলিবগে নোৱাৰ বাপেকৰ মত খেলিবলৈ গৈছ ঐ বল 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 সোনকালে বল পিছত কিন্তু আমাৰ মায়ে মাৰিলে বুলি মোকে তহঁতকেইটা কথা শুনাই নাথাকিবি এতিয়া মাক আগতে পলা সোনকালে তহঁতৰ মাজনী কিন্তু সঁচাকে বৰ বেয়া দণ্ডুই দেই এদিনহে গৈছিলো সেইফালে খেলিবলৈ কেনেকেনো গম পালে এইজনীয়ে একেবাৰে গৰু আনিবলৈ যোৱাৰ আগতে হাতত হালোৱা এচাইডাল লৈহে গৈছে ভূত দিয়ক পইচা চিনত ভূত দিয়ক ৰাস্তা কিনালে যা মই কিনাই কিনাই যা কেনেকে মানুহ দুনো দেখি নোপোৱা আগতে একেবাৰে ভুং ভুঙাই চিধা চিধি গৈছেগে দেখিছনে নাই চকুত কোলা চশমাখন লগাই লৈ এনেকুৱা এখনৰ চেপাত খুন্দা খাই মৰিবলৈ মন নাই যদি আজিৰ পৰা ঘৰৰ ওচৰতে খেলিবি অন্ততঃ ভূতটো দি আজৰি হোৱালৈকে বল বল এই ঠাইত পটাপট ভগাই থৈ আহোঁগে মাষ্টৰ পুতেকৰ লগত ওলোৱা মানুহখিনি ভূত দিয়ক পইচা চিনত ভূত দি মাষ্টৰ পুতেকক জিকাই দিয়ক হাতত নাই ফুটা কৰি মদ খাই তিন টেকেলি তোকে কয় তাৰ ফিটডাল চোৱা পইচা ভগাবলৈ যায় কথা ক'বলৈ আহিছে হাতত 10 পইচা এটা নথকাটোৱে এইকেইদিন বৰ ইলেকশ্যন আহিছেতো আপকৈ ঘূৰি ইয়াত ফিটখন চোৱা মুখৰ মাত খাই দিবলৈ সময় নাই ৰহ পেটুৱা আমাৰ ঘৰলৈ যাবি তই বিহু খাবলৈ বল তহঁতকেইটা কি হ'ল কেলৈ খেলি চিধা ঘৰলৈ বল ৰাতিপুৱাৰ পৰা ভাত কেইটা ক'ত ৰাতিপুৱা কালি ৰাতিয়ে কৈ থোৱা আছে দেখোন ৰাতিপুৱা ভাতকেইটা অকণমান সোনকালে সিজাই দিবি বুলি নাই ক'ত ভাত সিজাই দিব সোনকালে এতিয়া যি দেখিছোঁ সুদা পেটেহে যাব লাগিব তাই নিচিনা জনীয় কাম নাথাকিলে বুলি এই আমুকিয় কাম নথকা নহয় ৰাতিপুৱাই ওলাই যাব লাগে মোক খবৰ আছেনে নাই তাই খা এতিয়া 100 মান বনাই লৈ অকলে খা দেখিছনে বাৰু আহিলেই নহয় ফোন আহিবই হেল্ল' হয় মৰাকিজনী গ'লি নি তহঁতি তই কি হ'ল আকৌ এতিয়ালৈকে ওলাই আহিব পৰা নাই যে ৰাতিপুৱা 6টা বজাতে ওলাই অহা মানুহজনী হে নে বোৱাৰীয়ে বান্ধি থৈছে নি আমি কেঁচুৱা লোৱা লগা মাইকী মানুহ হৈও ৰাতিপুৱা সোনকালে শুই উঠি ঘৰ চোতাল সাৰি গা পা ধুই ভাত পানী সিজাই মতাক খুৱাই বোৱাই হাজিৰা কৰিবলৈ ওলাই পঠিয়ালো আকৌ ল'ৰাক খুৱাই বোৱাই এয়া ওলাই আহিলো তোতকৈ আগতে তোৰনো অকলশৰীয়া মাইকী মানুহজনী ইমান সময় লাগে দে আহ সোনকালে আমি তিনিআলিতে ৰৈ আছো তিনিওজনী নকবি আৰু বুজিছ ক'বলৈ লাজে লাগে আমাৰ এইবোৰ অকল নামতহে বোৱাৰী কামত নহয় খাবলৈ আৰু শুবলৈহে আহিলে মোৰ ঘৰলৈ সুদা পেটে ওলাইছ আহে সুদা পেটে য'তে আছ তাতে ৰখি দে গোটেইজনী জল্দি পকি আহিছে বোৱাকে ভাত কেইটাও সিজাই খুৱাই নপঠিয়ালে চাগে ভূত দিয়ক পইচা চিনত ভূত দি মাষ্টৰ পুতেকক জিকাই দিয়ক কি পইচা চিনত পইচা চিনত গম পোৱা নাই নি ৰোহিণী মাষ্টৰ পুতেকে ইলেকশ্যন খেলিছে বুলি আৰু গম পাইনো কিডাল কৰিবি তহঁতবোৰ আকৌ কন্ধাই মাকৰ পকতহে ঘূৰিছ বৈ বেলেগ পাতি মানুহৰ আগত এইবোৰ কথা কৈ কিবা লাভ আছে নি আমাৰ মাষ্টৰ পুতেকে ওলালে চাগে প্ৰচেছনলে লগত ওলোৱা মাইকী মানুহ জাকক দি দিওঁগে থাক আমাক তো এনেকে পিছ পেলাই গুচি যাবগে লাগে নি ক'বওতো পাওঁ তহঁতৰ লগত ওলাবলৈ যা ৰোহিণী মাষ্টৰ পুতেকক কৈ দেগে আমিও গৈ আছো সিহঁতৰ লগত বুলি বাৰু মাষ্টৰ পুতেক ভূত দিয়ক পইচা চিনত ভূত দিয়ক গোটেই ইলেকশ্যনটো আগৰ পৰা গুৰিলৈকে আমাৰ এইগৰাকী গাতহে লাগিলে আৰু হেৰা হ'বচোন হ'ব কিনো ইমানকে খং কৰি থাকা বাৰু একেবোৰ কথাকে লৈ ইমান খংটো মূৰত লৈ কি তুমি শাকৰ চৌ ভাতৰ চৌ ধৰিবা হয় হেৰা শুনিছা শাস্ত্ৰত কোৱা মতে যিগৰাকী তিৰোতাই শাকৰ চৰু ভাতৰ চৰু ধৰে মন মগজু একেবাৰে পৰিষ্কাৰ কৰি লৈহে ধৰিব লাগে তেতিয়াহে বোলে যিবোৰে খায় সেইবোৰৰো মন মগজুৰ লগতে স্বাস্থ্যও ভালে থাকে মোৰ আগত এইবোৰ কৈ লাভ নাই পাৰিলে মাও শিকাব এই ৰাতিহে যি দেখিছোঁ বুঢ়ী হৈ আহিছে মগজ শুকাই আহিছে ৰাতিপুৱা শুই উঠি ঘৰ চোতাল সাৰি গা পা ধুই ৰুমত সোমাইছোহে চিঞৰ বাখৰ আৰম্ভ কৰিলে নহয় ভাত লাগে মই কিবা মেচিন নে কি আকৌ কোৱাৰ লগে লগে মুখৰ আগত ভাতৰ কাঁহীখন সজাই দিবলৈ ঘৰখনত আলু এটা নাই দালি দুটামান নাই ইফালে সিজাব লাগে জুইত গেছো নাই এইবোৰ কথা চিন্তা কৰিব লাগে এইবোৰ হ'লে কাৰো চকুত নপৰে অকল খাওঁ কি আছে কি নাই কাৰো খবৰ নাই ৰ'বা মই দোকানলৈ গৈ পটককে দালি আলুৱে লৈ আহোঁগে লগতে কণী দুটামানো লৈ আহিব সুদা ভাত খাই একেবাৰে গা পা হেলেং পেলেং লাগি গৈছেগে চোতালৰ পৰা একেবাৰে পদূলিলৈকে ৰাইজে শুনাকে মোক গালি দি থৈ গৈছে অকল খাবলৈ আৰু শুবলৈ আহিলো নে মই ঘূৰি আহক আজি তাই খুৱাম ভাত নিগনি মই ঔষধ মিহলাই থৈ দিম একেবাৰে খুৱাই বোৱাই শুৱাই আজৰি কৰি পেলাম নিগনি মৰা ঔষধ এই পাগলীজনীয়ে যে কিবা এটা নকৰিব মানে নাই আজি গোটেই দিনটো ঘৰতে থাকিম ভাত সিজোৱাৰ পৰা একেবাৰে বাঢ়ি দিয়ালৈকে পাকঘৰতে সোমাই চাই থাকিম হ'লেও যে নিগনি মৰা ঔষধ খাই মোৰ এতিয়া মৰিবলৈ মন নাই মাকো ফোন কৰি কথাটো কৈ থৈ দিব লাগিব পালেহিয়ে দেখোন এইজনী মানুহজনী নাথাকোতে পটাপট গৈ লওঁ বুলি ভাবিছিলো একেবাৰে মুখৰ আগতে ওলাই দিছেহি কি অসমীয়া কথা বুজি নোপোৱা হ'ল নি আপুনি যাই কলৈ এনেই অকণমান কিমান ঘৰৰ ভিতৰতে সোমাই থাকিম অকণমান দেখৰ বা বাতৰিবোৰ লৈ আহোঁগে বুলি ভাবিছিলো গাঁৱৰ ফালে গৈ ফিচাৰী পাৰত যে 4জোপাকে তামোল গছত তামোল পকি আছে ইয়াক বিচাৰি আনিবলৈ যোৱাৰ আগত মই কৈ থৈ গৈছিলো পাৰিবলে পাৰিলেনে আপুনি
হেৰা মই বেছি সময় নকৰোঁগৈ নহয়, আধা ঘণ্টাৰ কাৰণেহে ওলাই যাওঁ। আহি লৈ পাই দিম আকৌ, পটককৈ কিমান সময় লাগিছেনো তামোলকেইটা পাওঁতে। এতিয়া যাওক, এতিয়া যাওক। লাও চাংখনতে দীঘল ডাংডাল আছে, কাঁচিখন বান্ধক আৰু পটাপট তামোলকেইটা পাৰি পেলাওঁগে। এতিয়া যাওক। তই এটা কি চাই আছ বাপেৰলৈ মুখ মেলি? বল ভিতৰলৈ বল। ইলেকশ্যনৰ বতাহ লাগিছে গাত। ঘৰত কাম এখন কৰিবলৈ নোৱাৰে, ইলেকশ্যনৰ খবৰ ল'বলৈ যায়। দমৰাটোতো দমৰাই, এলডাল ছিঙিলে বুলিয়ে ঘৰলৈ ঘূৰি আহিব নাজানে। এই বুঢ়া খাৰ গৰুটোকো মই এতিয়া চম্ভালিবলগীয়া হৈছে। তহঁত কেইজনী দেখোন কালিলৈকে কণভাই মাকৰহে সোঁহাত বাওহাত আছিলি, আজি যে আকৌ গোটেই কেইজনী ৰোহিণী মাষ্টৰ পুতেকৰ লগত লগ খাই ললি হে? কথাটো কি? বৰ লেতেৰা ৰাজনীতি কৰিছ যেন পাইছো তহঁত কেইজনীয়ে তলে তলে হে? মিছা নকওঁ দেই দতি, গৈছিলো বাৰু কালি ৰাতিলৈকে। নুঘূৰিলেও আকৌ বেয়া পাই যায়। হ'লেও আকৌ য'ত নেকি হোটেলৰ লালমোহন চিঙৰা ৰসগোল্লা খাবলৈ পোৱা কথা এটা আছে, তাতনো আমি আৰু লোকৰ ঘৰলৈ গৈ কেঁচা পকা মিঠৈকেইটা খাবলৈনো কেলে জোক পাতি থাকোগে। নিজৰ মনৰ সন্তুষ্টি বুলিবলৈতো কথা এটা আছে। মৰা আধা পাগলী কেইজনী একেজনী তিনিআলিতে ৰৈ আছো বুলি কোৱা মানুহ কেইজনী ইয়াত গোট খাই আছহি যে। কিমান পৰ ৰৈছো বুলি ভাবিছ তিনিআলিটোত অকলে অকলে? ক'বালৈ গৈছিলিগে নেকি বুলি ফোনটো কৰিছো, অন্ততঃ ফোনটোতো ৰিচিভ কৰিব লাগে এজনীয়ে। ক'ত পাত্তা দিব তোক এইকেইজনী একেবাৰে? কাহিনীয়ে বেলেগ কৈ আছে সিহঁত কেইজনীয়ে। আমি মানে সেই কণভাইৰ লগত প্ৰচেছনলৈ গ'লে পইচা দিব বুলি কোৱা ফূৰ্তিতে কেতিয়ানো কথা পাতি আহি এইখিনি পালোহি, তিনিজনীয়ে গমেই নাপালো। হ'ব দে, খং নকৰিবিচোন। খং উঠা কথা নহয় নহয়। ক'লোৱে দেখোন মই ওলাই আহোঁতে ৰাতিপুৱা ভোকৰ পেটত ওলাই আহিছো বুলি। তহঁতৰ নিচিনা এগাল খাই অহা নাই নহয় মই। খঙেই উঠিব নে ভাগৰে নালাগিব নে ভোকেই নালাগিব এতিয়ালৈকে পেটত একো এটা নপৰিলে। প্ৰচেছন কৰিলেও নকৰিলেও পইচা পাতি কেইটা পোৱা কথা আছে। সোনকালে কেনে তোৰ ভাগৰ খং অভিমান সেইবোৰ পিছত কৰিবি। যা যা, খালি চাবি আকৌ দেই, ৰাইজৰ সন্মুখতে কণভাই মাকৰ গোটা গোটা গালি কেইটা খাই নাহিবি। গ'ল ৰাস নাইকিয়া দুতলীয়া কেইজনী। দতি, এনেকে ইহাত সিহাত কৰি ফুৰিলে শেষত গৈ কি হয়গৈ মই কাহিনীটো কৈ দিওঁ নে? কি কাহিনী? মাষ্টৰ পুতেকে ইলেকশ্যন খেলিব বুলি কোৱা দিনাই গৈ আমাৰ ককাই সিহঁতৰ ঘৰ পালেগে। আমাৰ দাদা আকৌ সৰু হৈ থাকোঁতে এবছৰ এটা গোটা গুটি সিহঁতৰ ঘৰত থাকি পঢ়া নহয় জানো, সেইকাৰণে দাদাক খুব মৰম কৰে। এইবোৰ বাদ দেচোন, এতিয়া কাহিনীটো ক। সঁচা কথাটো জানো কাৰণে মোৰ হাঁহিয়ে উঠিছে। এইকেইজনীয়ে কিহৰ লোভত ইটো পাৰ্টিৰ পৰা গৈ সিটো পাৰ্টি পালেগে গম পাইছেনে নাই? কি হ'ব আৰু সেইটো কথা তই মোক শিকাব লাগে নে? পইচা আকৌ পইচা। কথাটো হওঁতে হয়, কিন্তু যিখিনি পইচা পাম বুলি সিহঁতে দাদা পকত দৌৰিছে, সেই একেখিনি পইচাকে ইলেকশ্যন উঠা দিন ধৰি দাদাই ঘূৰাই লৈ ফুৰিছে। কাকো নিদিয়ে, এনে দেখুৱাইহে লৈ ফুৰিছে। হয়নে? পেটুৱাও কম দি টেঙৰ বস্তু নহয় তেতিয়াহ'লে। গধূলিকে ঘৰলৈ গৈ পইচাখিনি আকৌ তাৰ গাৰ তলত ভৰাই থৈ দিবগে। তেতিয়াহ'লে আমাৰ পেটুৱা যি দেখিছো এইবাৰ একেবাৰে ৰাজনীতি মেন বনি গ'ল দতি, ধুনীয়াকে বনি গ'ল। মৰা জুই কোৱা আকৌ গ'ল নহয় নুমাই। নুনুমাবনো কেলে বাৰু? খৰি গাতো দুখ নাই। এই চবে ভাত কেইটাহে ভালকে খাবলৈ বিচাৰে। খৰি এটুকুৰা কোনেও ভালকে ফালি নিদিয়ে নহয়। ৰ'দত শুকুৱাই মেলি দিয়াটো দূৰৰ কথা, তাতে এইকেইদিন বতৰটোও বেয়া। মই কেঁচা খৰি জুই ফুৱাই ভাত বনাই জ্বলিলে। ভাত কেইটা আধা ফুটা হয় নে কি নে ঠিকেই নাই দেই। এই জানো আহি পোৱাহি নাই নহয় এতিয়ালৈকে আলু দালি কেইটা লৈ। কি হ'লেও হওক না, পাকঘৰলৈ আজি দেখোন বৰ উজনি ভাতনি কৰি আছ। মাংস চাংস বনাই থকা নাই নহয় মই অকলশৰীয়াকে আগতীয়াকে খাই থাকিবলৈ। নে মাৰৰ ভোকটো তোৰ পেটত সোমাই ল'লে? মই কিবা বেলেগৰ পাকঘৰত গৈ সোমাই চাই থকাকে নাই নহয়। নিজৰ ঘৰৰ পাকঘৰটোতে সোমাই মই চাবলৈ নোৱাৰিম নেকি? আৰু মোৰ আগত কিন্তু মাৰ কথা তেনেকে যিটো বেয়াকে নক'ব, কৈ দিলো। 10 তুমত নিজে খেতি কৰি নিজৰ ঘৰৰ ধানৰ ভাত নিজে খাইছো। তাৰো ঘৈণীয়েকে আমাক ইয়াত মাকৰ ঘৰৰ পৰা আনি খুৱাই থকাহি নাই। তেনেকুৱা বৰ কথা শুনি থাকিলে কিন্তু ময়ো সহ্য নকৰো সদায় সদায়। ই দেখোন আজি মোক মুখে মুখে কথা ক'লে। জোখতকৈ দুখাৰমান বেছিকে ই মোক শুনাই থৈ নগ'লনে? বৌৱেক মানে মাকৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, কেনেকে সন্মান কৰিব লাগে ই দেখোন আজিলৈকে নিশিকিলে। দেখা যাব ৰ, তোৰ মাকে এৰি নিদিওঁ মই, তোৰকো সোধাই নেৰো আজি। মই আজিলৈ পাকঘৰ এৰিলো আৰু বনাই খুওৱাত নাই কাকো। ইহঁতৰ কথাও শুনিব লাগে, মই বনায়ো খুৱাব লাগে জুই পকি যা খাবলৈ মন আছে নিজে পাকঘৰলৈ আহি বনাই খালেহি হ'ল। মোক যাতে কোনেও চিঞৰি নাথাকে। দেখিছ আমাৰ মাষ্টৰ পুতেকে ৰাইজক কেনেকে অন্তৰ খুলি খুৱাইছে। ইলেকশ্যন খেলিলে এনেকে খেলিব লাগে। সঁচাকে দেই, মই ইয়াক ইমানো অন্তৰ খোলা বুলি ভবা নাছিলো। চাচোন বাৰু, আমাক খাবলৈ কিমান সোপা বস্তু আনি দিছে। গোটেইখন চিঙৰাই চাবিনে, লালমোহনে চাবিনে, ৰসগোল্লাই চাবিনে, এটুপোলা দিছে। খাই ল তই বোলে ভাতো খাই অহা নাছিলি, পেট ভৰাই খাই ল আকৌ। আৰু ভালেখিনি জেগা ঘূৰিবলৈ আছে এতিয়াও। চাবি আকৌ কেনে খালী পেটত চিঙৰা খালে গেছো হয় বুলি কোৱা শুনিছো। অকণমান চাই চিতি খাবি। গেছ
এইবোৰ গেছ ফেছ এই কানাইবোৰৰ হোৱা ৰেকৰ্ড নাই আজি 60-65 বছৰ দেই হৈছে কি নাই ৰাজসকল খাই বৈ হৈছেগে যদি এবাৰ আকৌ লাহে লাহে আগবাঢ়িব লাগে দেই ভোট দিয়ক পইচা চিনত ভোট দি মাষ্টৰ পুতেকক জিকাই দিয়ক